প্ৰত্যেক এক্সাম ক্ৰেক কৰাৰ এটা উপায় আছে সেয়েহে মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এই চিলেবাছটো হ'ল ADREৰ 3rd গ্ৰেডৰ যিটো চিলেবাছ হয় সেইটো চিলেবাছ আৰু যেহেতু ADRE 3rd গ্ৰেডৰ আৰু 4th গ্ৰেডৰ এক্সাম অতি সোনকালে আহি আছে আপোনালোকৰ কাৰণে সেয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম যে চিলেবাছটো কি দিছে ADREৰ ফালৰ পৰা আৰু কুৱেশ্যন প্যাটাৰ্ন কেনেকুৱা হ'ব সবিশেষ আলোচনা কৰা হ'ব সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব আপোনালোকে হয়তো জানে যে ADREৰ যিটো এক্সাম হয় তিনিটা লেভেলত হয় এটা হয় বেচেলৰ ডিগ্ৰী লেভেল এটা হয় হায়াৰ সেকেন্ডাৰী লেভেল আৰু এটা হয় ক্লাছ 10th লেভেলৰ তো প্ৰথমতে আপোনালোকক দেখুৱাও যে বেচেলৰ ডিগ্ৰী লেভেলৰ যোনটো 3rd গ্ৰেডৰ এক্সাম হয় সেইকেইটা কেনেকুৱা ধৰণৰ হ'ব তো প্ৰথমতে আহিব সোশ্যাল ষ্টাডিজত 30 নম্বৰৰ কুৱেশ্যন থাকিব মানে 30টা কুৱেশ্যন থাকিব আৰু মাৰ্কস পাৰ কুৱেশ্যন মানে এটা কুৱেশ্যনে কিমান মাৰ্ক ক্যাৰি কৰিব 1 মাৰ্ক তাৰ মানে 30টা কুৱেশ্যন যদি আহে আৰু 1 মাৰ্কে যদি ক্যাৰি কৰে তেতিয়া হলে 30 মাৰ্কস তাৰ পিছত আহিলে জেনাৰেল নলেজ আহিব 35 মাৰ্কসৰ মানে 35টা কুৱেশ্যন আহিব 1 মাৰ্ককে আৰু লজিক্যাল এণ্ড ৰিজনিং এণ্ড মেণ্টেল এবিলিটি আহিব 20টা কুৱেশ্যন আৰু প্ৰত্যেকটা কুৱেশ্যনে 1 মাৰ্ককে দিব তাৰ পিছত জেনাৰেল ম্যাথমেটিক্সৰ আহিব 30টা কুৱেশ্যন তো প্ৰত্যেকটা কুৱেশ্যনে 1 মাৰ্ককে দিব জেনাৰেল ইংলিশ আহিব 10 মাৰ্কৰ মানে 10টা কুৱেশ্যন আহিব আৰু ইয়াত আহিছে ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ ইয়াত 25টা কুৱেশ্যন থাকিব আৰু 25টা কুৱেশ্যনত এটা কুৱেশ্যনে 2 মাৰ্ককে দিব তাৰ মানে 50 মাৰ্কস হ'ব ডিউৰেশ্যন থাকিব এক্সামৰ 3 ঘণ্টা আৰু টোটাল কুৱেশ্যন থাকিব 150টা আৰু টোটাল মাৰ্কস থাকিব 175 তো এইটো হ'ল বেচেলৰ ডিগ্ৰী লেভেলৰ যি কুৱেশ্যন হ'ব সেইটো এইটো হ'ব আৰু যিকেইটা হায়াৰ সেকেন্ডাৰী লেভেলৰ হয় তো সিহঁতৰ কেনেকুৱা ধৰণৰ দিছে সোশ্যাল ষ্টাডিজৰ 30টা কুৱেশ্যন থাকিব প্ৰত্যেকটা কুৱেশ্যনে 1 মাৰ্ককে দিব জেনাৰেল নলেজ থাকিব 30 মাৰ্কসৰ মানে 30টা কুৱেশ্যন আহিব 1 মাৰ্ককে দিব লজিক ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ 20টা কুৱেশ্যন থাকিব 1 মাৰ্ক দিব জেনাৰেল ইংলিশৰ 35টা কুৱেশ্যন থাকিব 1 মাৰ্ককে দিব আৰু জেনাৰেল ম্যাথমেটিক্সৰ 35টা কুৱেশ্যন থাকিব 1 মাৰ্ককে দিব সময় থাকিব 3 ঘণ্টা আৰু টোটাল কুৱেশ্যন থাকিব 150টা আৰু টোটাল মাৰ্কস হ'ব 150 তাৰ পিছত আহিলে মেট্ৰিক লেভেলৰ HSLC লেভেলৰ যিকেইটা পোষ্ট হয় ড্ৰাইভাৰৰ পোষ্ট তো ইয়াত আপুনি ক্লিয়াৰলি চাব পাৰে যে 1 নম্বৰত আছে সোশ্যাল ষ্টাডিজ 20টা কুৱেশ্যন থাকিব 1 নম্বৰ ক্যাৰি কৰিব মানে 20 মাৰ্কস আহিব জেনাৰেল নলেজৰ 30টা কুৱেশ্যন থাকিব 1 মাৰ্ককে দিব তাৰ মানে 30 মাৰ্কস আহিব 3 নম্বৰ আছে লজিক ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20টা কুৱেশ্যন থাকিব 1 মাৰ্ককে দিব 20 মাৰ্কস আহিব জেনাৰেল ইংলিশৰ 30টা কুৱেশ্যন থাকিব 1 মাৰ্ককে দিব 30 নম্বৰ আহিব জেনাৰেল ম্যাথমেটিক্সৰ 30টা কুৱেশ্যন থাকিব 1 মাৰ্ককে দিব এণ্ড ৰোড ট্ৰান্সপৰ্টৰ 20টা কুৱেশ্যন থাকিব 1 মাৰ্ককে দিব টোটাল ডিউৰেশ্যন থাকিব এক্সামৰ 3 ঘণ্টা টোটাল কুৱেশ্যন থাকিব 150টা আৰু টোটাল মাৰ্কসও 150 তো এইটো হ'ল 10th লেভেলৰ মানে HSLC লেভেলৰ যোনটো পোষ্ট হয় সেইকেইটা তো এইকেইটা হ'ল 3rd গ্ৰেডৰ পোষ্ট আৰু ইয়াৰ চিলেবাছ মই ইয়াৰ নেক্সট ভিডিঅ'টোত আলোচনা কৰিম যদি আপোনালোকে ভিডিঅ'টো এতিয়া চাই আছে আপোনালোকে মোৰ চেনেলত গৈ চেক আউট কৰিব পাৰে বা লিংক ডেসক্ৰিপশ্যন বক্সত দিয়া আছে যে 4th গ্ৰেড যোনে এপ্লাই কৰিছে সিহঁতৰ কাৰণে চিলেবাছটো কি হ'ব তো আশা কৰোঁ আপোনালোকে এই চিলেবাছটো ফলো কৰি যাওক আৰু আপোনালোকৰ যি এক্সাম হয় সেইটো আপোনালোকে সাকসেসফুলি ক্ৰেক কৰক আগন্তুক আৰু নটিফিকেশ্যন পাবৰ বাবে বা যিকোনো হেল্পৰ কাৰণে কমেন্ট সেকশনত খুদি দিব ডেফিনেটলি মই আপোনালোকক হেল্প কৰিম আৰু যদি চেনেলত নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম